Hi guys, I'm Ponky and welcome to a mini vlog. Guys, now we can let 9টা বজাবা আৰু আমি আহিছো বেঞ্চ ধৰিবলৈ 8টা বজাত এতিয়া মানে কি মানে আৰু দুজনীটো গ'লে আমিতো ভাত চাত নোখোৱাকৈ আহিছোঁ আমাৰ এডোখৰ আহোঁতে ঘৰৰ পৰা চাগে বুজি নালাগে কিন্তু আমি আহিছোঁ সোনকালে সেয়াই দাদা কেনেকুৱা হ'ল এক্সাম ফালি দিছোঁ একেবাৰে এক্সাম দি আহিছোঁ দীক্ষা হেনো পৰীক্ষাত ফালি দিলে পূৰা একদম দৌৰি গৈছে কাৰণে চেণ্ডেল ছিঙি গৈছে এই যদি চেণ্ডেলযোৰ দেখাটো ছিগা চেণ্ডেলযোৰ একদম ছেছনেলটো শেষ হওঁতে মানে এনেকুৱা ফূৰ্তি লাগিছে যেন আমি যেন ফাইনেল দি কেনে একদম আহিছোঁ আমাৰ এক্সাম এদাই হ'ল যেন তেনেকুৱাকৈ আমি মানে আহিছোঁ ধুনীয়াকৈ কিন্তু মোৰ যি ইয়াত কেক চেক আছে কিবা কিবি এই ভাগৰ নহয় এইটো মোৰ মই খোলা হৈছে অলপ গাইজ সেই হাঁহিটো মোৰেই হয় আপোনালোকে ভয় খাব নালাগে এয়া মায়ে পথাৰত ধান দাইছিলে ধুনীয়াকৈ মাহঁতক চাহ দিবলৈ বুলি গ'লোঁ আৰু এয়া জোক দেখি মানুহৰ ভয়ত অৱস্থা নাই এইগৰাকী ভয়ত বেয়া পলাইছে একদম জোকৰ ভয়ত বিচাৰি ফুৰিছে জোকটো সঁচাকৈ দেখি আজিৰ দিনটো মানে মোৰ একদম ৰেষ্ট নাই কলেজৰ পৰা অহাৰ পৰা মই মানে একদম ইমানেই ব্যস্ত আৰু এয়া পথাৰৰ পৰা আহি কিনে ধুনীয়াকৈ কেক বনোৱাত লাগি গ'লোঁ এই কেকটো বনাওঁতে মই একদম মোৰ পৰা জান লগাই দিছোঁ আৰু এই কেকটো মোৰ বহুত পচন্দ হৈছে গাইজ মানে ক'বলৈ ভাষা নাই বনাই দিলোঁ একদম কেক ভাত চাৰে অৱস্থা নাই একদম সেইটো পেজত থৈ দিয়ে অৱস্থা নাই